শংকৰ গুৰু হৰি আজি আমাৰ ধনশ্ৰী ৰাগৰ গীতবিলাকৰ দৰে এই ভাগ গীতটোৱে তত্ত্বমূলক। যাতে আমি সাধাৰণতে ইয়াতে সমাজত বিভিন্ন সময়ত বিশেষকে গুৰুজনাৰ আবিৰ্ভাৱৰ আগমুহূৰ্তত কৰ্মকাণ্ড আৰু জ্ঞান কাণ্ড এই দুইটা মাৰ্গৰ মাজেৰে বহু ধৰণৰ উপাসনা, ব্ৰত, দান, তীৰ্থভ্ৰমণ ইত্যাদি এইবিলাকৰ পয়োভৰ আছিল আৰু ভকতিৰ কথাটো খুব স্পষ্টভাৱে সমাজত প্ৰকাশিত হোৱা নাছিল। যিটো কাৰণে গুৰুজনাই অহৰহ প্ৰচেষ্টা কৰিছিল যে আমি কলি যুগৰ মনুষ্য, সেইকাৰণে আমি আমাৰ কৰণীয় কি, আমাৰ উত্তম বিধানটো কি, মনুষ্যই কি কৰিলে কম কায়িক লেখৰ মাজেৰে মানে দেহৰ কষ্ট নোহোৱাকৈ আয়াসতে খুব সহজতে প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কৰি ভকতিৰ পথেৰে সহজেই পুণ্য লাভ কৰিব পাৰে আৰু এই জীৱনটো অতিবাহিত কৰিব পাৰে। সেইকাৰণে এই গীত ভাগৰ গোটেই বিষয়টোত এই কৰ্ম আৰু জ্ঞান মাৰ্গৰ বিপৰীতে ভকতি মাৰ্গৰ যি বৈশিষ্ট্য সেই কথাভাগ স্পষ্টভাৱে বৰ্ণনা কৰা হৈছে। এতিয়া
ওজা চোজা পন্থ নাহে। ওজা শব্দটোৱে পাকৈত বুজায়। ওজা শব্দটোৱে এটি দলৰ তেওঁ মুখ্য স্থানত অৱস্থিত যিজন, সেইজনক ওজা বুলি কোৱা হয়। ওজা শব্দটোৱে আকৌ পুৰোহিতো বুজায়। ওজা শব্দটোৱে মুখীয়া সেইজনকো বুজায়। এতিয়া আমাৰ এই গোটেই বিভাগত ওজা শব্দটোৱে পুৰোহিত বা যিজনে কৰ্ম আৰু জ্ঞানৰ যি মাৰ্গৰ সেই বিষয়বিলাকত যিজনে পাৰ্গত, যিজনে সেইবিলাক কাৰ্যত আগভাগ ল'ব পৰা লোক, সেইজনকে ওজা বুলি কৈছে। আৰু এই ওজা শব্দটো সেইকাৰণে পুৰোহিতালী এনেকুৱা অৰ্থত ব্যৱহাৰ কৰা হৈছে। এই যে পুৰোহিতালী কামটো চোজা নহয়। চোজা মানে পোন বা সহজ বা মসৃণ এনেকুৱা বুজায়। চোজা খুব সহজ নহয়। পন্থ মানে মাৰ্গ বা পথ নহয়। এই পুৰোহিতালীৰ যি পথ, সেই পথটো বৰ সহজ বা খুব পাঠেও খুব সহজে সেইফালেদি গমন কৰিবলগীয়া এইটো তেনে এটি মাৰ্গ নহয়। এই কথাটো কৈছে কি কাৰণে? কুটি কৰ্মকায়, এই যিজন পাৰ্গত যিজন, সেইজনে তেওঁ অলেখ কৰ্মৰ জৰিয়তে মানে কৰ্ম মাৰ্গৰ বিধান অনুসৰি অনেক তেওঁ বিধান সেইবিলাক আচৰণ কৰিছে। কৰি পেলাই হৰিকো নাহি পায়। কিন্তু তেওঁ অনেক কষ্ট কৰাৰ পাছতো কিন্তু তেওঁ কি কৰিছে? ব্ৰত কৰিছে, উপবাস কৰিছে, যজ্ঞ কৰিছে, হোম যজ্ঞ কৰিছে, পিণ্ড দিছে, তীৰ্থ ভ্ৰমণ কৰিছে। এই গোটেইবোৰ কৰাৰ পাছতো তেওঁ কিন্তু হৰিকো নাহি পায়। ঈশ্বৰক কিন্তু তেওঁ নাই পোৱা। পৰল ভৱ বেৰি বেৰি। এতিয়া এই বেৰি বেৰি শব্দটোৱে বাৰে বাৰে বুজাইছে। এতিয়া পৰল ভৱ বেৰি বেৰি, এই পৃথিৱীলৈ বাৰে বাৰে ঘূৰি আহে, অৰ্থাৎ পৃথিৱীতে খহি খহি পৰে। অৰ্থাৎ তেওঁ বহুত কায় কৰি কৰ্ম আৰু জ্ঞান মাৰ্গেৰে তেওঁ কিন্তু অনেক কাম কৰিছে, অনেক কাৰ্য সাধন কৰিছে, কিন্তু তাৰ মাজেদি তেওঁ কিন্তু ঈশ্বৰক পোৱা নাই। আৰু তেওঁ বাৰে বাৰে এই পৃথিৱী, এই সংসাৰলৈ ভিন্ন ভিন্ন ৰূপে, ভিন্ন ভিন্ন জীৱ ৰূপে তেওঁ ঘূৰি ঘূৰি আহি এই পৃথিৱীৰ পৰা হলে তেওঁ মুক্তি হলে পোৱা নাই। এই কথাটো কৈছে। আমাৰ ইয়াতে এটা অকমান বিশেষ কথা এটা আছে। আমি যদি স্বাৰ্থ থাকে আৰু স্বাৰ্থ অনুসৰি আমাৰ মানে স্বাৰ্থ সৃষ্টি হৈছে কেতিয়া? যেতিয়া আমাৰ বাসনা আছে, আসক্তি আছে। বাসনা আৰু আসক্তি যেতিয়া থাকিব, তেতিয়া আমি যিবিলাক কাম কৰিম সেইবিলাকত সদায় নিজৰটোহে চাম। আৰু নিজৰটো চাবলৈ যাওঁতে আমি গম নোপোৱাকে আনৰ অনিষ্ট সাধন হয়। আৰু এই অনিষ্ট সাধন হওঁতে আমি গম নোপোৱাকৈ আমাৰ অনেক দোষ হয়। আকৌ যদি সফল হলো, তেতিয়াহলে সেই কৰ্ম মাৰ্গৰ জ্ঞান মাৰ্গৰ জৰিয়তে আমি যদি সফল হলো, অনেক কষ্টৰ মূৰত সফল হলো, তথাপিও কিন্তু কৰ্ম কৰি কৰি কৰ্ম মাৰ্গৰ যোগেৰে গৈ 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 সফলতম শিখৰত যেতিয়া উপস্থিত হল, সেই কৰ্মীজনক তেতিয়া কি অৱস্থান পাব? তেওঁ তেতিয়া সন্ন্যাসীহে হব পাৰিব। অৰ্থাৎ তেওঁৰ আৰু বাসনা নাইকিয়া হব। অৰ্থাৎ কৰ্মীসকলৰ অন্তিম অৱস্থাটো হল সন্ন্যাসী। গতিকে তেওঁ কিন্তু ভকত হবলৈ তেতিয়াও বহুত বাকী থাকিব। একেদৰে জ্ঞানপন্থীজনেও তেওঁ যেতিয়া জ্ঞান মাৰ্গেৰে তপস্যা কৰি একেবাৰে সফল অৱস্থাত লাভ হল,
তেতিয়া তেওঁ হৃদয়ত ঈশ্বৰক পাব। কিন্তু জ্ঞান পন্থৰ এটা সমস্যা আছে, যিমানখিনি সময় ঈশ্বৰক তেওঁ হৃদয়ত চিন্তা কৰি থাকিব সিমানখিনি সময়হে তেওঁ ঈশ্বৰক পাব। কিন্তু যেই তপস্যা বা ধ্যানৰ পৰা তেওঁ আঁতৰিলে তেতিয়াই তেওঁ পুনৰ অকলশৰীয়া হ'ব। এতিয়া এই দুয়োটা ক্ষেত্ৰতে অনেক বাধা বিঘিনি, অনেক বিঘিনি বেমেজালি অনেক আছে। কিন্তু ভকতিৰ ক্ষেত্ৰত এয়া নাই। সেইকাৰণে আৰু এই কৰ্ম মাৰ্গেৰে, জ্ঞান মাৰ্গেৰে বাঢ়োতে তেওঁ সদায় অনেক বিঘিনিৰ মাজেৰে যাওঁতে তেওঁ সফল নহয়, যাৰ বাবে তেওঁ পুণ্য লয়। পুণ্য লাভ হলেও তেওঁ স্বৰ্গ লাভ হৈ পেলাই তেওঁ পুণ্য থকা সময়খিনি তাত স্বৰ্গত থাকি ভোগ কৰিলে। কিন্তু পুণ্য যেতিয়া শেষ হ'ল পুনৰ আকৌ পৃথিৱীলৈ ঘূৰি আহি তেওঁ সেই সাংসাৰিক কষ্ট যাতনাত সোমাই পৰিব লাগিব। সেইকাৰণে কৈছিলে, কোটি কলমকাই হৰিকো নাহি পায়, পৰলভ হব বেৰি বেৰি। অনেক কষ্ট কায় ক্লেশ কৰি পেলাই, ইমান কষ্ট মাজেদি কৰ্মৰ সাধন বিলাক আচৰণ কৰি পেলাই তেওঁ কিন্তু হৰিক হলে নাপালে। হৰিক যদি পালেহেঁতেন, হৰিৰ অনুভৱ যদি হলহেঁতেন, তেতিয়াহলে তেওঁ আৰু সংসাৰলৈ ঘূৰি অহা কথা নাথাকিলেহেঁতেন। গতিকে তেওঁ কি হৈছে, বাৰে বাৰে সংসাৰলৈ ঘূৰি আহিছে। তেওঁ কৰ্ম যি আসক্তিযুক্ত কৰ্মৰ বাবে তেওঁ যিহেতু হৰিক নভজিলে, তেওঁ যিহেতু বিষয়ত লিপ্ত হৈ থাকিলে, সেইকাৰণে আপুনি কথা কৈ থকা ব্যক্তিজনে তেওঁ যিহেতু বিষয়ত লিপ্ত হৈ থাকিলে, গতিকে তেওঁ কেতিয়াও সেই ঈশ্বৰ প্ৰাপ্তিৰ সেইটো দিশত তেওঁ আগ নাবাঢ়িলে, যাৰ বাবে সেয়ে আজি তেওঁ মনুষ্য, পিছৰ জন্মত হয়তো জলচৰ, পিছৰ জন্মত হয়তো পৰুৱা ফৰিং, এনেকুৱা সৰীসৃপ, ই বিভিন্ন ধৰণৰ জন্ম লৈ বিভিন্ন জনিত ঘূৰি ঘূৰি আহি সদশেষত পুনৰ এই পৃথিৱীৰ পৰা মুক্তি পোৱাৰ পন্থটো তেওঁ আৰু নাথাকে। লক্ষ্যবাৰ তেওঁ জনিত ভ্ৰমণ কৰি ঘূৰি ফুৰে। এয়া হল আমাৰ প্ৰথম অংশটোৰ কথা। এতিয়া আমি অংশলৈ যাব খুজিছো। জপ তপ তীৰ্থ। এতিয়া কথাখিনি ভাঙি কব। এয়া এই কৰ্ম আৰু জ্ঞান মাৰ্গৰ কথা। জপ, তপ, তীৰ্থ ভ্ৰমণ এইবিলাকলৈ গৈছে। কাশী, গয়া আদি এইবিলাক তীৰ্থস্থানলৈও গৈছে। আনকি তাতে গৈ স্থায়ীভাৱে তীৰ্থতে বহিও লৈছে আৰু গোটেই জীৱন তেনেকে পাৰ কৰিছে। এই বয়স হবুৱাই তেনেদৰে পাৰ কৰিছে। তেওঁ অনেক জপ কৰিছে, ঘোৰ কষ্টৰে জপ কৰিছে, তপস্যা কৰিছে, তীৰ্থ ভ্ৰমণ কৰিছে। আনকি কিছুমান কোনো লোকে তীৰ্থতে গৈ বহি লৈছে, জীৱনটো তাতে পাৰ কৰি দিছে। তথাপিও তেওঁ কিন্তু এয়া জানি যুগ যুক্তি মতি মোহিত বিনে ভকতি গতি নাই। তেওঁ যি মতি মোহিত হৈছে, মোহিত হোৱাৰ কাৰণ যেতিয়াই বাসনাৰ কথাটো আহে তেতিয়াই বিষয়ত পতিত হোৱাৰ কথাটোৱে আহিব। বিষয়ত পতিত হোৱা মানে মায়াই আচন্ন কৰা। গতিকে মায়াই যেতিয়া আচন্ন কৰি ৰাখিব বিষয় সুখৰ, ইন্দ্ৰিয় সুখৰ বাবে তেওঁ যিহেতু এয়া ধনদেহী, পুত্ৰং দেহী, যশং দেহী হৈ থাকিব, এইবিলাক বিচাৰি ফুৰিব, তেতিয়া কিন্তু তেওঁ এইবিলাকতে মোহিত হৈ পৰিব। এই মোহিত হোৱাৰ কথাটো আমাৰ ভাগৱতত এনেকে কৈছে, জীৱবিলাকে সংসাৰলৈ আহিবলৈ হলে বাৰে বাৰে যদি পতিত হয়, পতিত হোৱাৰ কাৰণটো হৈছে আমাৰ পঞ্চপৰ্বা
অবিদ্যা। এইটো ভাগৱতত আছে, পঞ্চপৰ্বা অবিদ্যা। পঞ্চপৰ্বা অবিদ্যা মানে অবিদ্যা 5 বিধ। প্ৰথম হৈছে মোহ, এই যিটো মায়াই হেঁচাই ধৰা অৱস্থাটোৱেই মোহ। তাৰপিছত আহিলে প্ৰথমটো আহিলে তম, যিটো মায়াই হেঁচা মাৰি ধৰে, যিটো বস্তুক অবস্তুক বস্তু বুলি কয়, এইটো তম অৱস্থাত, এইটো প্ৰথম। মায়াই তেওঁ চকুত আৱৰণ দি দিয়ে, এইটো তম। তাৰপিছত আহিলে মোহ, তেওঁ সেই বিষয়ত সেইটোৰ প্ৰতি স্পৃহা জন্মে, মোহৰ প্ৰতি, সেই সুখ ভোগৰ প্ৰতি তেওঁ স্পৃহা জন্মে, এইটো হল মোহ। তাৰপিছত তেওঁ যেতিয়া সেই বস্তুটো অলপ অলপকে পালে সেইটো এৰিব নিবিচাৰে, আৰু সেইটোৰ প্ৰতি স্নেহ জন্ম হয়, সেইটো মহামোহ। তম, মোহ, মহামোহ। তাৰপিছত যেতিয়া তেওঁ আৰু সেই বাসনা, সেই ভোগ বাসনাত লাগি গল, তেতিয়া তেওঁ এয়া মনে মনে ভয় দেখি ভোগৰ পৰা কিজানি মোৰ নোপোৱা হম, সেইটো হল আমিশ্ৰ। তাৰমানে তেওঁ মোহত আচন্ন হল, আৰু এতিয়া তেওঁ ৰক্ষা নাই। এতিয়া তেওঁৰ এটা অন্তিম অৱস্থা হব, সেইটো আমিশ্ৰ। মানে তেওঁ সদায় ভাবি থাকিব যে মই যদি বিষয়ৰ পৰা কেনেবাকে এই সুখ ভোগৰ পৰা মই যদি নাশ হৈ যায়, সুখ ভোগ নাশ হৈ যায়, এইটো মৰি গলো, মোৰতো সবংশে ধ্বংস হল, মোৰ আৰু কি হব অৱস্থা। এই মানসিকতা যেতিয়া হব, তেতিয়া সেইটো অন্ধতামিশ্ৰ অৱস্থা হব। তাৰমানে এই মোহৰ কথাটো, পঞ্চপৰ বা মোহে এই জীৱসমূহক এনেদৰে আচ্ছন্ন কৰি ৰখাৰ এটা ব্যৱস্থা আগতেই আছে, কোনোবাই সেইটো সৃষ্টি কৰি থৈছে, কাৰণ জীৱবোৰ সংসাৰ থাকিব লাগিব। কিন্তু ভগৱন্তই সংবিধান দিছে, প্ৰভুৱে সংবিধান দিছে নিজে, তুমি মোক চিন্তা কৰিবা, তুমি মোক চিন্তা কৰি থাকিবা, সমস্ত দুখত অপৰাধত মই তোমাক হত্যা কৰি চলিম, মোৰ নাম লবা, মোৰ যশ গুণ গাবা। এইবিলাক কাইক্লেশ কৰি তোমালোকে কৰ্ম আৰু জ্ঞানৰ মাজে একো নোপোৱা। আমাৰ গুৰুজনে স্পষ্টকৈ কলে যে কৰ্ম আৰু জ্ঞান মাৰ্গেৰে যিটো নাপায়, সেইটো অতি সহজতে ভকতি মাৰ্গেৰে পাম। আনকি ভকতি মাৰ্গত সেই কৰ্ম আৰু জ্ঞানে দিব লগা যিখিনি পুণ্য, ভকতিৰ মাজত অনায়সে সেইখিনি সাধন হব। সেইকাৰণে কৈছে, যিসকলে জপ তপ তীৰ্থ কৰিলে, তেওঁলোকে কাশী গয়াত গৈ পেলাই মানে তাতেই জীৱনটো পাৰ কৰি দিয়ে। তথাপিও তেওঁলোকে মোহিত হৈ তেওঁলোকৰ মনৰ মাজত যি মায়াৰ মোহনীয় ৰূপ, সেইটো ভাবি তেওঁ জাক জুগুটি সেইবিলাক তেওঁলোকে আঁতৰি থাকিলে, আৰু তেওঁ যিহেতু ভকতি নাপালে, গতিকে তেওঁ এয়া একেবাৰে এনেই বয়সটো পাৰ কৰিলে, তেওঁ গোটেই জীৱনটো এনেই অযথা পাৰ গল, এয়া কৈছে। আৰু পিছলে আমি কৈছো, ৰাম নাম মোহ নিখিল পুণ্য ৰহ, পুহি নিগম তত্ববাণী, কলিকো পৰম ধৰ্ম হৰি নাম, পঢ়ি পুনু মৰমতা। এতিয়া প্ৰথমে ৰাম নাম মহ, মহ মানে মাজত, ৰাম নামৰ মাজতে, ৰাম নাম মহ, ৰাম নামৰ মাজতে, নিখিল পুণ্য ৰহ, নিখিল মানে সমস্ত পুণ্যই ৰহ আছে, অৰ্থাৎ ৰাম নামৰ মাজতেই সমস্ত পুণ্য আছে। তাৰমানে ৰাম নামৰ যি হৰি নামৰ মাজত প্ৰভুৰ গুণ নাম যশ একান্ত শৰণে লৈ হৰিনাম গালে, ধৰ্ম আৰু জ্ঞানৰ মাজেৰে যিমানখিনি পুণ্য পাব পাৰি, সেই সমস্ত পুণ্যই হৰিনামৰ মাজত পাব। সেইকাৰণে কৈছে ৰাম নামৰ মাজত সমস্ত পুণ্য আছে, অৰ্থাৎ ৰাম নাম মহ, ৰাম নামৰ মাজত নিখিল সমগ্ৰ পুণ্য ৰহ, সকলো পুণ্য ইয়াতেই সোমাই আছে। উহীন গম তত্ববাণী,
আমাৰ যি নিয়ম শাস্ত্ৰ, এই ভাগৱত শাস্ত্ৰ, এই শাস্ত্ৰ আমাক কিন্তু কৈছে। গতিকে আমাৰ বামানয় শাস্ত্ৰত কোৱা এই যি মানে সুখৰ কথা, বিষয়ৰ কথা, সেইখিনিয়ে আমাক অস্থায়ীভাৱেহে আমাক দুদিনৰ কাৰণে তৃপ্ত কৰিব, কিন্তু আমি শ্ৰেষ্ঠ মনুষ্য হিচাপে আমাৰ কৰণীয়খিনি সেয়া সাধন কৰা নহব। হৰিক চিন্তা নকৰা মানে আমি শ্ৰেষ্ঠ ৰূপ পাই একো লাভ নোহোৱা বুলি কৈছে। মনুষ্যৰ ৰূপ লৈ মনুষ্য জীৱন লাভ কৰি ভাৰতবৰ্ষত তেওঁ যদি হৰিনাম নাই লোৱা, তেওঁতকে আৰু আত্মঘাতী হোৱা কোন আৰু? তেওঁৱেই আচল আত্মঘাতী। তেওঁ জীয়াটো মৰিলে। এই কথাটো আমাক বাৰে বাৰে শাস্ত্ৰই কৈ আছে। সেইকাৰণে কৈছে ৰাম নাম মহ। এজনে হয়তো কব পাৰে যে আমি সুখ ভোগ লাগে সংসাৰলৈ আহিলো, তেতিয়াহলে এটা কথা, ৰাম নাম মহ, সেই সুখ ভোগৰ কথাখিনি ৰাম নামৰ মাজতে আছে। ৰাম নাম মহ নিখিল পুণ্য ৰহ, ৰাম নামৰ মাজতে সমস্ত পুণ্যৰ ফল সোমাই আছে। গতিকে বেলেগলৈ কেলে যাব লাগিছে? উহি নিগম তত্ত্ব মানি, এয়াই হল নিগম শাস্ত্ৰৰ তত্ত্ব। কলিকো পৰম ধৰ্ম হৰিনাম, কলি কোনো মৰম নলয়। আচলতে যিসকলে এই মৰম শব্দটোৱে মৰ্ম মানে মূল সাৰ কথা, মৰ্ম একেবাৰে ভিতৰৰ ৰহস্য কথা, সেই ৰহস্য কথাটো নাজানিলে, নজনাৰ কাৰণে তেওঁ কলিযুগত এই কলিৰ পৰম ধৰ্ম হৰিনাম গ্ৰহণ নকৰি ইয়াত জপতপ তীৰ্থ কৰসী গয়া কাশী বাসী দহগুৱা এইবিলাক কৰি পেলাই সেয়া জীৱনটো পাৰ কৰিছে। অৰ্থাৎ পঢ়িছে, অধ্যয়ন কৰিছে, কিন্তু তেওঁ সেয়া পোৱাৰ পাছতো তেওঁ হৃদয়লৈ অহা নাই যে কলি মনুষ্যৰ একান্ত কৰ্মটো হৈছে হৰিনাম গোৱা। আৰু হৰিনাম লোৱাটোহে হৈছে মৰ্ম বাণী। মৰম মানে মৰ্ম। সেই মৰ্মটোকে নজনাৰ কাৰণেহে সেইসকলে এয়া যাৰ যুগুতিত মোহিত হৈ পেলাই ভকতি বাঢ়িছে। এই কথাটো কৈ পেলাই আমাক আমি কলিযুগৰ মনুষ্যই কি কৰিব পাৰি, এই কথাটো সম্পৰ্কত আমাক খুব ভালকৈ এয়া গুৰুজনাই আমাক সকীয়াই দিছে। গুৰুজনা পৰম কৃপালু। গুৰুজনাই কৈছে যে তোমালোকে পাহৰি নাযাবা, সকলো সময়তে তেওঁক চিন্তা কৰিবা, হাততে কৰিবা, হাতে কৰা মানে মুখেৰে ৰাম নাম লৈ হৃদয়ত তেওঁৰ ৰূপটো ধৰিলেই হয়। আমি জাগতিক যিবিলাক কৰ্ম, আমাৰ যেনেকে ফোন কৰিছিলো আমাৰ সম্পাদক প্ৰভুৱে, তেতিয়া তেখেতে কৈছে, তেখেতে মানে ফোনটো ধৰোতে গুণগুণাই আছে আৰু কৈছে যে মই জেওৰা এখন দিছো। আচলতে কথাটো সেয়াই, আমি যিখিনি জাগতিক কৰ্ম, আমাৰ সংসাৰ জীয়াই থাকিবলৈ যিখিনি কৰ্ম, সেইখিনি আমি কৰিম, কিন্তু তাৰ মাজতো আমাৰ একো কষ্ট নাই। মনেৰে স্মৰণ কৰি তেওঁৰ নামটো ল'ম, সুবিধা অনুসৰি তেওঁক হৃদয়ত আমি ভাবিম, এই আমাৰ সহজ কথা। গুণগাই থাকিলে হলে কৃষ্ণ দেৱ দুখ, হে প্ৰভু নৰয় মাধৱ মাধৱ, আমি মনে মনে ভাবি থাকিলে সেয়াই যথেষ্ট। ইয়াতকে সহজ ভাৱে গুৰুজনাই আমাক কৈছে, ইমান সহজ ভাৱে কথাখিনি কৈছে। গুৰুজনাই বাৰে বাৰে আশা কৰিছে যে উবা নৰলোক কৰিছে যে পৃথিৱীৰ সমস্ত নৰ মনুষ্য যিসকল, সকলোৱে এই নীতি অনুসৰি যদি চলে, তেওঁ প্ৰভুৰ কৃপা লাভ কৰিব। প্ৰভুৱে কি কৃপা কৰে নকৰে প্ৰভুক দিব লাগিব, কাৰণ আমি প্ৰভুৰ চৰণত আমি নিজে অৰ্পিত হলো। এতিয়া আমাৰ দায়িত্ব নাই আৰু, এতিয়া প্ৰভুৱে কি কৰে কৰিলে আৰু, এতিয়া প্ৰভুৱে যি কৰিব সেইটোহে হল। আৰু যদি কৰে কৰিব, নকৰে তেওঁ জানে। এতিয়া আমাৰ সেইটো চাবলৈও নাই, সেইটো কৰিবলৈও নাই। অৰ্থাৎ আমি সমৰ্পিত হব লাগিব।
আৰু যেতিয়া সমৰ্পিত হ'ম তেতিয়া ভাবে যে মোৰ ভকতৰ দুখ কোনে, তেওঁ কৈছে ভকতৰ দুখে হৃদি ধৰে, অৰ্থাৎ ভকতৰ দুখত প্ৰভুৰ অন্তৰ দহি যায়। কৃষ্ণ 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 বুলি 3 বাৰ কওঁতে প্ৰথমবাৰ কৃষ্ণটো তেওঁ মুকুটি দি দিলে। যিজনে কলে কৃষ্ণ 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 বুলি পেলাই প্ৰথমবাৰ প্ৰথম কৃষ্ণ বলতেই মুকুটিকে দি দিলে। তাৰপিছত আৰু এতিয়া একো দিবলৈ নাই, সেই বুলি পেলাই প্ৰভুৱে মনে মনে দুখ কৰি থাকে। অকমান তেওঁ কয় মই তোমাক কি দিম এতিয়া, মনতে দুখ কৰে। অৰ্থাৎ এনেহেন প্ৰভু ইমান কৃপালু, ইমান দয়ালু, তেওঁতকৈ আৰু অন্তিমজন থাকিব নোৱাৰে। শ্ৰেষ্ঠতম যিজন আমাৰ হৃদয়ৰ চূড়ান্ত স্থানত সেইজনেই থাকিব লাগে। অৰ্থাৎ তেওঁ কৃপাময় দয়াময় সমস্ত আনন্দ প্ৰদায়ক, সকলো সময়তে আনন্দ প্ৰদানকাৰী সেইজন। দেহ মানে কায় বুদ্ধি চিত্ত অহংকাৰ, এই গোটেইবোৰ আমি একোৱেই চিন্তা কৰিব নালাগে। প্ৰভুৱে যিটো আমাক দিব সেইটোৱেই হ'ব। মাত্ৰ আমি আমাৰ কাম কৰি যাম, খালি অন্তৰত তেওঁক একান্ত মনে ভাবিম, একান্ত স্মৰণেৰে তেওঁৰ নাম ল'ম আৰু তেওঁৰ প্ৰতি সমৰ্পণ, ইমানেই কাম। একো হাৰ ভঙা কাম কৰিব নালাগে, দেহৰ কষ্ট হোৱা কাম কৰিব নালাগে, আনন্দ লভিব লাগে তেওঁৰ গুণ নাম শ্ৰৱণ। কৃষ্ণ কিংকৰ কহ ক্ষণিক দেহৰ নৰতনু পুনু নাপাই। গুৰুজনাই এতিয়া আমাক সাৱধান কৰি দিছে যে কিংকৰ কহ ক্ষণিক দেহৰ নৰতনু পুনু নাপায়। এই যে আমি মনুষ্যৰ দেহটি লাভ কৰিলো, এই দেহটি সহজতে নাপায় আৰু এই সহজতে নোপোৱা যি মূল্যৱান যি দেহ, এই নৰতনুৰে আমি ঈশ্বৰক চিন্তা কৰিব পাৰো। সেইকাৰণে ই শ্ৰেষ্ঠতম। অন্য কোনো দেহতে অন্য কোনো প্ৰাণীয়ে ঈশ্বৰক পোনপটীয়াকৈ মনুষ্যই চিন্তা কৰাৰ দৰে কৰিব নোৱাৰে। মনুষ্য সেইকাৰণে শ্ৰেষ্ঠ। মনুষ্যই যি শক্তিৰ অধিকাৰী সেয়া হৈছে প্ৰভু ভগৱন্তক চিন্তা কৰাৰ শক্তি। এই শক্তি কেৱল মনুষ্যৰ আছে। গতিকে প্ৰভু ভগৱন্তৰ কিংকৰ বুলি কৈছে আমাৰ পৰম গুৰুজনে। তেখেতে কৈছে আমাৰ হৈ কৈছে, আমাৰ গুৰুজনা পৰম গুৰু নিজে, কিন্তু আমাৰ হৈ তেওঁৰ ভকতসকলৰ হৈ, তেওঁৰ যিসকল এই মনুষ্যসকল যিসকলৰ প্ৰতি তেওঁ পৰম কৃপা, সেই কৃপা এতিয়া সেই জীৱসকলৰ প্ৰতি, মনুষ্যসকলৰ প্ৰতি নিজে সেই জীৱসকলৰ স্থানত তেওঁ নিজকে ৰাখি পেলাই কৈছে আমাৰ হৈ প্ৰভু ভগৱন্তলৈ সেৱা জনাইছে। কৃষ্ণ কিংকৰ, নিজকে কিংকৰ বুলি কৈছে, আমাৰ হৈ কৈছে, মনুষ্যৰ হৈ কৈছে গুৰুজনাই যে তোমাৰ দাস হিচাপে, তোমাৰ ভৃত্য হিচাপে কৈছে যে এই দেহটো খন্তেকীয়া। আমি সিদিনা সৰুকালৰ কথা মনতেই আছে। তাৰপিছত হাফ পেণ্ট পিন্ধি স্কুললৈ গলো, লং পেণ্ট পিন্ধি স্কুললৈ গলো, চাইকেলত উঠিলো, তাৰ পৰা মেট্ৰিক পাছ কৰিলো, তাৰপিছত ক'ৰবাত কিবা কিবি পঢ়িলোগে, পঢ়ি পেলাই চাকৰি পালো, পাই পেলাই এতিয়া ৰিটায়াৰ হলো, এতিয়া ঘৰ আছো। এতিয়া দেখোন সিদিনাৰ কথা আছিলে। অৰ্থাৎ এই দেহটো লৈ পেলাই আমি যে সময়বোৰ পাৰ কৰিছো, বহুত দীঘলীয়া সময় আমি নাপাওঁ। এই মূল্যৱান সময়খিনি আমি যাতে এনেই পাৰ নকৰো, সেইকাৰণে কৃষ্ণ কিংকৰ কহ ক্ষণিক দেহ ৰহ
নৰতনো কোনো নাপায়, সহজে নাপায়। সেইকাৰণে কৈছে কৰ্মৰ গৌৰৱ হব। সেইকাৰণে যি সেই আমাৰ ভকতিৰ বাদে বামনয় যিমানবোৰ কম সেইবিলাক বাদ দিবলৈ কৈছে। দি পেলাই আমি কি কৰিব লাগে, আমাৰ গৰ্বশূন্য হব লাগিব। এতিয়া ডাঙৰ কথা, কৰ্মী আৰু জ্ঞানীসকলৰ সদায় গৰ্ব থাকিব। সেইকাৰণে গৰ্বশূন্য হবলৈ হলে ভকতিলৈ আহিবই লাগিব। তেতিয়াই তেওঁ কৰ্ম আৰু গৰ্বশূন্য হব। কৰ্ম গৰ্ব হব, দূৰ কৰি হৰি চৰণ চিন্তি চিত্ত লাই। হে প্ৰভু, আমাৰ এই সমস্তজন নৰলোকৰ তেওঁলোকে আমি কি কৰিব লাগে, যে আমি গৰ্ব কৰ্ম এইবিলাক বাদ দি আমি তোমাৰ চৰণত থাকি সমস্ত চিন্তা একান্ত শৰণ তেওঁতেই প্ৰভু ভগৱন্ততেই বিলনি আমি একান্ত মনে সংসাৰত থাকি মহাসুখেৰে সময়খিনি পাৰ কৰিব লাগে। মনুষ্য জীৱন লৈ আমাৰ জীৱনটো যি ধন্য কৰিব লাগে। এই মনুষ্য হবৰ কাৰণে দেৱতাসকলে আশা কৰে। দেৱতাসকলে হাজাৰ হাজাৰ বছৰ তেওঁলোকে কষ্ট কৰিও প্ৰভু ভগৱন্তক সহজে নাপায়। কিন্তু মনুষ্যই দেৱতাৰ আয়ুসৰ তুলনাত মনুষ্যৰ বয়স 100 বছৰ অতি কেইটামান পলৰ দৰে। দেৱতাৰ আয়ুসৰ লগত তুলনা কৰিলে মনুষ্যৰ 100 বছৰটো মাত্ৰ কেইটামান মুহূৰ্ত। সেইকাৰণে সেইকেইটা মুহূৰ্ততেই এই মনুষ্যই হৰিনাম লৈ মুকুতিৰ পাত্ৰ হয়। কিন্তু দেৱতাসকলে সহস্ৰ বছৰ সেয়া প্ৰভু ভগৱন্তক বিচাৰিও নাপায়। গতিকে দেৱতাসকলেও ঈৰ্ষা কৰে, হিংসা কৰে যে মনুষ্যসকল ইমান ভাগ্যৱান। সেইকাৰণে কৈছে এই ক্ষণিকৰ যি সময় আমি পাইছো, এইকণকে লৈ প্ৰভু ভগৱন্তৰ নামত চিন্তা কৰি আমি তেনেদৰে তেওঁতেই আমাৰ চিন্তা চিত্তটো তেওঁতেই আমি নিমজ্জিত কৰি আমি আগবাঢ়িব লাগে। সংসাৰ সাগৰত প্ৰেমানন্দ লভি আমাৰ সময়বোৰ সুন্দৰকে পাৰ কৰিব লাগে। এয়া আমাৰ গুৰুজনাই আমালে আগবঢ়োৱা অতি আনন্দকৰ, অতি উৎসাহজনক, অতি অনুপ্ৰেৰণাদায়ক আমাৰ প্ৰতি বাণী। সেই বাণী এয়া আমাৰ ধৰ্মশ্ৰীৰাগৰ গীত ভাগত এনেদৰে প্ৰকাশ হৈছে। পৰম শ্ৰদ্ধাৰ বাপ সমস্ত আইসকল, জয়তে এটা কথা আমি যদিও আগতে কৈছিলো, পুনৰবাৰ আমি কবলৈ লৈছো যে এইখিনি কথা আৰু ইয়াতকৈ হয়তো আৰু বিশদভাৱে হয়তো আৰু কবলগীয়া কৰবাত আছিলে, আমি যিটো নজনাৰ কাৰণে, অনভিজ্ঞতাৰ কাৰণে আমি কব পৰা নাই। সেইকাৰণে আপোনালোকৰ সমস্তজনে আমাক এই দুখৰ বাবে আমাক ক্ষমা কৰিব।